মেলবৰ্ণত কেংগাৰু বাহিনীৰ দপদপনি নিৰ্লজ বেটিং প্ৰদৰ্শনেৰে টেষ্ট ড্ৰ কৰিবলৈও অক্ষম ভাৰতীয় দল। জয়ছোৱালৰ ইনিংছৰ বাহিৰে ভাৰতীয় স্ক'ৰবোৰ্ডত আজি আছিল মাথো নিৰাশা। কোন হ'ব এই পৰাজয়ৰ বাবে জগৰীয়া? ৰোহিতৰ কেপ্টেনচিক লৈ প্ৰশ্ন তুলিছে বিশেষজ্ঞই। আগন্তুক সময়ত আমি বিচাৰি পামনে বুমৰাহৰ যোগ্য সহযোগী? Hey guys, it's me Archit and welcome to the official YouTube channel of Cricket Cook. So basically আজি ভিডিঅ'টো ইণ্ডিয়া ভাৰ্চেছ অষ্ট্ৰেলিয়াৰ মাজত চলি থকা বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিৰ 5 নম্বৰ দিনটোৰ এটা ৰিভিউ ভিডিঅ' বেচিকেলি আৰু গোটেই মেটছখনৰ ওপৰতো ৰিভিউ কৰিবলৈ চেষ্টা কৰিম যিহেতু মেটছ অলৰেডি সমাপ্ত হৈ গৈছে। সো ভিডিঅ'টো আৰম্ভ কৰাৰ আগত পুনৰ এবাৰ আপোনালোকক জ্ঞাত কৰাই দিওঁ যে আমাৰ ইউটিউবত যেনেকৈ চেনেল আছে তেনেকৈ আমাৰ ফেচবুকতো পেজ আছে যাৰ ৰিচেণ্টলি 2.5Kও কমপ্লিট হৈছে আৰু হোৱাটছএপতো চেনেল আছে। চ' ফেচবুক পেজ আৰু হোৱাটছএপ চেনেলৰ লিংক এটা ডেছক্ৰিপশ্যন বক্সত দি দিম। চ' সেইকেইটাও ফ'ল' কৰি ল'ব বিকজ তাত আমি ৰেগুলাৰ ক্ৰিকেট ৰিলেটেড আপডেটছ, এক্সক্লুজিভ নিউজ, ব্ৰেকিং নিউজ চব প্ৰদান কৰি থাকোঁ। চ' তাতো আমাৰ লগত কানেক্টেড হৈ ল'ব। চ' বিশেষ দেৰি নকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গতিকে খেল আৰম্ভ হয় ৫মটো দিনৰ শেষ নম্বৰ অন্তিম দিনৰ আৰু অষ্ট্ৰেলিয়া ডিক্লেয়াৰ নিদিয়ে, বেটিং কৰিব আহে কিন্তু বেছি দেৰি বেটিং নকৰে বিকজ জসপ্ৰীত বুমৰা ৰিফ্ৰেছ হৈ আহে আৰু নাথান লিয়নক এটা ধুনীয়াকৈ বল দি বল্ড কৰি অষ্ট্ৰেলিয়াৰ ইনিংছ সমাপ্তি কৰে। চ' অষ্ট্ৰেলিয়াই ইণ্ডিয়াৰ সন্মুখত টাৰ্গেট দিয়ে 340, যোনটো কালি মই প্ৰেডিক্ট কৰিছিলোঁ। টাৰ্গেট 340-50ৰ ভিতৰতে হ'ব, 350ৰ ভিতৰত। চ' 340 টাৰ্গেট হয় আৰু ইণ্ডিয়া বেটিং কৰিবলৈ আহে 340 লৈ। ত' ষ্টাৰ্টিঙত এনেকুৱা লাগিছিল ইণ্ডিয়া এখন জিকিবলৈ যাব চাগে, কাৰণ ষ্টাৰ্টিং ফেজটো অকণমান বলটো পুৰণা কৰাটো জৰুৰী আছিলে আৰু বহুত টাইমৰ মূৰত ৰোহিত শৰ্মাই অকণমান ভাল খেলিব যেন ফিল এটা আহিছিলে ইনিচিয়েল 39টা বল দেখি। বাট 40 নম্বৰ বলত যোনটো শ্বট খেলিলে ৰোহিত শৰ্মাৰ দৰে প্লেয়াৰে একচুৱেলি সেই শ্বটবোৰ খেলিব নালাগে, অনেষ্টলি কম। অকণমান ডিছকাছ কৰিম বাৰু ৰোহিত শৰ্মাৰ বিষয়ে, কাৰণ কৰিবলগীয়া কথা হয়। চ' বহুত বেয়া শ্বট খেলি মিচেল মাৰ্চক কেটছ দি ৰোহিত শৰ্মা আউট হৈ যায় 9 ৰানতে, আকৌ ফেইল হয়। দেন KL ৰাহুল আহে, ইণ্ডিয়াৰ মষ্ট ডিপেণ্ডেণ্ট বেটাৰ ইন দিছ চিৰিজ। বাট আনফৰ্চুনেটলি KL ৰাহুলো এইটোত কণ্ট্ৰিবিউট কৰিব নোৱাৰে, 0টা আউট হয়। মিন্সৰ বলত KL ৰাহুল আউট হয় 0 ৰানত। দেন আহে বিৰাট কোহলি। বিৰাট কোহলিও ইনিচিয়েল ফেজটো দেখি লাগিছিলে বিৰাট কোহলিয়ে হয়তো এইবাৰ খেলিব বিকজ এইখন মেটছৰ আগত বিৰাট কোহলি বহুত টাৰ্গেট হৈছিলে আৰু বিৰাট কোহলিয়েও ফিল্ডত বহুত কৰিব নলগা, মোৰ মতে সেই বস্তুটো বিৰাট কোহলিৰ দৰে প্লেয়াৰে শোভা নিদিয়ে বিকজ বিৰাট কোহলি ইজ এ লেজেণ্ড আৰু গৈ মেলি চ'লজাৰ আই ডোণ্ট থিংক চ' কি চুইটেবল হয়। বাট ফাৰ্ষ্ট অভাৰ কিন্তু এনেকুৱা লাগিছিলে যে বিৰাট কোহলিয়ে বেটেৰে উত্তৰ দিব বিকজ ইতিহাস উঠাই চালে দেখা যায় যেতিয়া বিৰাট কোহলিক কোনোবাই আঙুলিয়াই বিৰাট কোহলিয়ে তাৰ প্ৰত্যুত্তৰ সদায় বেটেৰে দিয়ে। বাট এইবাৰ দুইটা ইনিংছতে ফেইল হয়। ফাৰ্ষ্ট ইনিংছত ষ্টিল 36 মাৰিছিলে, চ' কণ্ট্ৰিবিউটটো কৰিছিলে। বাট এইটো ইনিংছত নোৱাৰিলে, ছিংগল ডিজিট স্ক'ৰতে বিৰাট কোহলিও আউট হয়, পেভিলিয়ন যায়। দেন আহে ঋষভ পন্ত আৰু ঋষভ পন্ত আৰু যশস্বী জয়ছোৱালে এইটো ফিল দিবলৈ ষ্টাৰ্ট কৰে যে এখন মেটছ ইণ্ডিয়াই নেহাৰে, এটলিষ্ট ড্ৰ কৰিব। বাট লাঞ্চলৈকে অষ্ট্ৰেলিয়াই ডমিনেট কৰে। দেন যেতিয়ালৈকে টি হ'বলৈ হয় এনেকুৱা লাগে ইণ্ডিয়াই কামবেক কৰে। বাট যেতিয়াই টিৰ পৰা আহে ঋষভ পন্তে নিজৰ উইকেটটো দি থৈ যায়, আকৌ ঋষভ পন্ত আউট হয় 30 ৰানৰ স্ক'ৰত। দেন ইণ্ডিয়াৰ যোনটো মই কথা কওঁ অষ্ট্ৰেলিয়া আৰু ইণ্ডিয়াৰ মাজত ডিফাৰেঞ্চ যোনটো মই ফিল কৰোঁ, অষ্ট্ৰেলিয়াৰ এটা উইকেট যেতিয়া যায় ইণ্ডিয়াই সেই সময়টোত ধৰি ৰাখিব নোৱাৰে গোটেই বেটিং অৰ্ডাৰটো, মানে কোনোবাই নহয় কোনোবা এটা আকৌ মেটছখন উলিয়াই দিয়েহি অষ্ট্ৰেলিয়াৰ হৈ। সেইটো কেপ্টেনচি ফ্লজো আছে বিকজ চামহাও মই কেপ্টেনচিৰ কথা ক'ম ৰোহিত শৰ্মাৰ বিষয়ে, যে ৰোহিত শৰ্মা এজ এ হোৱাইট বল কেপ্টেইন ওৱান অফ দ্য গ্ৰেটছ। এতিয়ালৈকে যিমান হিষ্ট্ৰীত হোৱাইট বল কেপ্টেইনছ আছে তাৰ ভিতৰত ৰোহিত শৰ্মা সদায় টপ 10, টপ 5, টপ 3 থাকিবই কেপ্টেনচি ৱাইজ। বাট টেষ্ট মেটছত আই থিংক যেনেকৈ MS ধোনী টেষ্ট মেটছত ইমান সফল হোৱা নাছিলে, ছেম ৰোহিত শৰ্মাও MS ধোনীকে মই কম্পেয়াৰ কৰিব নাযাওঁ। ধোনী ইজ এ ডিফাৰেণ্ট লিগৰ কেপ্টেইন হয়, ধোনী ইজ এ লেজেণ্ড, অলৰেডি বহুত প্ৰুভ কৰিছে। ৰোহিত শৰ্মা জাষ্ট ইনিচিয়েল আহিছেহে, ইমানো বছৰ হোৱা নাই কেপ্টেনচি কৰা। কিন্তু টেষ্ট বলত ৰোহিত শৰ্মাৰ কেপ্টেনচিটো চুইটেবল নহয় আই ফিল। কোহলিৰ কেপ্টেনচি বহুত চুইটেবল হৈছিলে, ইণ্ডিয়া ডমিনেট কৰিছিল বিকজ কোহলিৰ এগ্ৰেছন সেই কেপ্টেনচিত দেখা পোৱা যায়। কিন্তু ৰোহিত শৰ্মাই যেতিয়া কেপ্টেনচি কৰে প্ৰপাৰ হোৱাইট বল ডিফেন্সিভ টাইপ লাগে, মানে সেই লেভেলৰ নহয়। আজি যদি চাওঁ যেতিয়াই অষ্ট্ৰেলিয়া উইকেট পোৱা নাছিলে এটা জেগাতে বলিং কৰি গ'ল, এবাৰ যেতিয়া ঋষভ পন্তৰ উইকেটটো পালে অষ্ট্ৰেলিয়াই এনেকুৱা টাইট ফিল্ডিং কৰিলে, এটা কেটছ মিছ কৰা নাই, এটা কেটছ। কালি ইণ্ডিয়া কিমান মিছ কৰিছে নাথান লিয়নহঁতে বেটিং কৰি থাকোঁতে, কাৰণ সেই কেটছকেইটা মিছ নকৰাহেঁতেন বা কামিন্সৰ কেটছটো মিছ নকৰাহেঁতেন আজি টাৰ্গেট 340 জেগাত হয়তো 240 হ'লহেঁতেন, 240 হোৱাহেঁতেন ইণ্ডিয়া জিকিলেহেঁতেন। চ' সেই বস্তুত বহুত মিষ্টেক আছে, ফিল্ডিঙৰ মিষ্টেক আছে মই মানিছোঁ, কিন্তু কেপ্টেনচিও বহুত ফ্লজ আছে বিকজ আমি দেখি আহিছোঁ বহুত টাইমৰ পৰা। আগতে হৰা নাছিলে কাৰণে ওলোৱা নাছিলে, বাট এতিয়া হাৰিবলৈ ধৰিছে কাৰণে ধুনীয়াকৈ এক্সপ'জ হৈ গৈছে কেপ্টেনচি। বহুত ডিফেন্সিভ মাইণ্ডছেটৰ কেপ্টেনচি হয়
টেষ্ট মেটছত ৰোহিত শৰ্মাৰ দ্বাৰা। তো সেই ডিফেন্সিভ মাইণ্ডছেটটো কৰিলে টেষ্ট মেটছত আজিৰ টাইমত সফল হোৱাটো কঠিন হয়। আৰু তাৰ এক্সাম্পল আগতে বিৰাট কোহলিয়ে দেখাইছিলে আৰু কাৰেণ্ট টাইমত পেট কামিন্সে দেখাই দিছে। চ' এটেকিং মাইণ্ডছেট ইজ চামথিং যোনটো বৰ্তমান লাষ্ট 2-3টা চিৰিজৰ পৰা টেষ্ট ক্ৰিকেটত ইণ্ডিয়াৰ পৰা দেখিবলৈ পোৱা যোৱা নাই। লাষ্ট এটেকিং মাইণ্ডছেট দেখিছিলো সেই বাংলাদেশৰ লগত ছেকেণ্ড টেষ্টখন, য'ত অলমষ্ট জিকাটো অসম্ভৱ লাগিছিলে, বাট তাত কিন্তু জিকি দেখাইছিল। বাট সেইখন মেটছৰ পিছৰ পৰা একদম প্ৰপাৰ ডিফেন্সিভ হৈ গৈছে, প্ৰপাৰ কেপ্টেইনচি, ফিল্ডিং সকলোতে। আৰু সেইটোৱে আমি দেখিছো নিউজিলেণ্ড চিৰিজতো টেইল এণ্ডাৰে ইণ্ডিয়াক বহুত ডিষ্টাৰ্ব দিছে। লাগিলে সেই বেংগালুৰুত টিম চাউথিৰ সেই ইনিংছটোৱে হওক বা তাৰ পিছৰ কেইখনটোৱে অষ্ট্ৰেলিয়া কামিন্স, লাগিলে ফাৰ্ষ্টখনত ষ্টাৰ্ক। চ' সেইখিনি কৈছো চিলি মিষ্টেকখিনিয়ে ইণ্ডিয়াক বিপদত পেলাইছে। ডিফাৰেঞ্চটো তাতেই আহি যায়, ইণ্ডিয়াৰ টেইল এণ্ডাৰক কণ্ট্ৰিবিউট কৰিবলৈ অষ্ট্ৰেলিয়াই চান্সেই নিদিয়ে। আনফৰ্চুনেটলি অষ্ট্ৰেলিয়া লাষ্ট টাইম অকণমান মিষ্টেক কৰিছিল, সেইকাৰণে লাষ্ট মেটছখনত আকাশদ্বীপ আৰু বুমৰাহে কৰিব পাৰিলে। নহ'লে 9 আউট অফ 10 টাইমছ অষ্ট্ৰেলিয়াই দবি ধৰে এনেকুৱা টাইমত। কিন্তু ইণ্ডিয়াৰ উল্টা, 9 আউট অফ 10 টাইমছত ইণ্ডিয়াই দবি ধৰিব নোৱাৰে। এবাৰ কেতিয়াবা আউট পাব, নহ'লে মেক্সিমাম টাইমত টেইল এণ্ডাৰে সদায় কণ্ট্ৰিবিউট কৰি থৈ যায়। চ' এইটো প্ৰব্লেম ইণ্ডিয়াৰ বহুত ডাঙৰ সমস্যা হয়। আগৰ প্ৰব্লেম আছিলে, এতিয়াও প্ৰব্লেমটো বৰ্তি আছে বিকজ অফ ডিফেন্সিভ মাইণ্ডছেট অফ ৰোহিত শৰ্মা। চ' এই বস্তুটো ৰোহিত শৰ্মাই অকণমান চেঞ্জ কৰিব লাগিব। বাকী ৰোহিত শৰ্মাক ক্ৰিটিচাইজ অলৰেডি কৰিছোৱেই। এইটো ভিডিঅ'টো কৰিবলৈ যদি যাওঁ মই ইমানেই ক'ম যে ফ্ৰাষ্ট্ৰেশ্যনত আমি কওঁ বহুত কথা ৰোহিত আৰু কোহলিৰ কথা, কিন্তু আমি যদি লজিকেলি চাওঁ ৰোহিত শৰ্মাৰ কেৰিয়াৰটো মই যেনেকৈ কৈছো, ইনিচিয়েল ফেজত টেষ্টত কেতিয়াও ৰোহিত এজ এ ভাল বেটছমেন নাছিলে। যদি আছিলেও হয়তো পাৰফৰ্মেঞ্চ দিব পৰা নাছিলে 2013 to 2019। অকল ইনিচিয়েল মই যদি কওঁ সেইটো চিৰিজত সেইটো টাইমত অকল ডেবিউ চিৰিজটোত মাৰিছিলে 2টা চেঞ্চুৰী। দেন ফৰেনত টোটেলি ফ্লপ হ'ল, নিউজিলেণ্ডত এটা 50 আছে, অষ্ট্ৰেলিয়াত এটা 50, তাৰ বাদ দি ফৰেনত একেবাৰে নাই। দেন শ্ৰীলংকা টুৰটো যোনটো আছিলে সেইটো ছাব কণ্টিনেণ্টতে হয় 2015ত, তাত এটা 50 কৰিছিলে। দেন তাৰ পৰা অহাৰ পিছত তাত এটা নে 2টা কৰিছিল মষ্ট প্ৰবেবলি। দেন তাৰ পৰা অহাৰ পিছত 2017ত চামহাও অকণমান কামবেক কৰিছিলে ৰোহিতে টেষ্টত নিউজিলেণ্ডৰ লগত। 3খন মেটছত গোটেইকেইটা ইনিংছতে যিমান খেলিছিলে চবতে 50+ আছিলে। আৰু কণ্টিনিউৱাছ 6 নে 7টা ইনিংছত ৰোহিতে টেষ্টত 50 কৰিছিলে 2017লৈ, 16ৰ পৰা 17। সেই শ্ৰীলংকাৰ চিৰিজটোতে য'ত ৰোহিতে 200 মাৰিছিল, তাৰ টেষ্ট মেটছত চেঞ্চুৰীও আছে ৰোহিতৰ নামত আৰু 50ও আছে বাকীকেইটাত। ত' ষ্টিল সেই মানে কনচিষ্টেঞ্চি মেইনটেইন ৰাখিব পৰা নাছিলে, বিকজ 13 পৰা 17লৈ অলমষ্ট 4-5 বছৰ হয়। আৰু সিমান সময়তে কোহলিয়ে পুৰা দপদপনি তাত ৰচিছিলে। পূজাৰাই ভাল খেলিছিলে, মুৰলী বিজয়, শিখৰ ধাৱান, বহুত প্লেয়াৰে সেইটো সময়ত গ্ৰ' কৰিলে, বা ৰোহিত শৰ্মাই কিন্তু টেষ্টত নোৱাৰিলে। দেন কামছ 2019, যোনটো মই ক'লো যে কৈছিলো আগৰ ভিডিঅ'টোত, ৰবি শাস্ত্ৰী আৰু বিৰাট কোহলিয়ে ৰোহিত শৰ্মাক অপৰচুনিটি দিয়ে অপেনিং কৰিবলৈ। সেইটো ৰোহিতে নিজে ইণ্টাৰভিউ এটাত কৈছে যে তেওঁলোকে পুছ কৰিছিল। আৰু সেই অপেনিং কৰাৰ পিছতে 2019ৰ পৰা লৈ 2024 জানুৱাৰী মাহলৈকে ইংলেণ্ড চিৰিজটোলৈকে ৰোহিতে পিছফালে ঘূৰি চাবলগীয়া হোৱা নাই। মানে টেষ্ট সেই টাইমত টেষ্টৰ গ্ৰেটেষ্ট অপেনাৰৰ লিষ্টত আহি গৈছিলে। সেই টাইমটো, সেই ডিউৰেশ্যনটো 5 বছৰৰ ৰোহিত শৰ্মাৰ ওচৰতো কোনো নাছিলে। আৰু ইণ্ডিয়াৰ হয়তো হায়েষ্ট ৰান স্ক'ৰাৰ আছিলে, যোনটো এতিয়াও ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ ইতিহাসত ৰোহিতে হায়েষ্ট হয়। কিন্তু কেনেকে কি হৈ গ'ল আই ডোন্ট ন'। ছেম ইয়েৰতে ফাৰ্ষ্ট টাইম দেখিছো এটা প্লেয়াৰৰ বেষ্ট ফেজো দেখা পালে, য'ত ৱৰ্ল্ড কাপো জিকিলে, ডমিনেটো কৰিলে। ছেম প্লেয়াৰে লাষ্টৰ পিনে জীৱনৰ আটাইতকৈ বেয়া টাইমো দেখা পালে। ৰোহিত শৰ্মা ৰোহিত শৰ্মা ফৰ ইউ। চ' মানে সেই বস্তুটো বহুত ইণ্টাৰেষ্টিং হয়, বেয়াও লাগে, তাকনো কি ক'ম আৰু সেইটোৱে কথা। চ' বাকীনো কি ক'ম, বাকী মই কৈছোৱেই, আমি ৰিটায়াৰমেণ্টৰ বাবে যিমানে হাল্লা কৰো যিয়ে নকৰো, ৰোহিত শৰ্মা ৰিটায়াৰমেণ্ট ৱাজ এ চাৰ্টেন থিং। এনেও ল'লেহেঁতেন, সেইটো সাধাৰণ কথা, সেইটো জনা কথাই। আৰু এতিয়াও ৰোহিত শৰ্মাই ঘোষণা কৰা নাই কাৰণে কোনো চখ হ'ব দৰকাৰ নাই, বিকজ এতিয়াও ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপ পৰা ইণ্ডিয়া কমপ্লিটলি ওলোৱা নাই, WTC পৰা ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপ। বিকজ আনঅফিচিয়েলি আমি চাবলৈ গ'লে বহুত টান হয় অলমষ্ট ওলালে, বাট অফিচিয়েলি এতিয়াও চান্স আছে। যদিহে অষ্ট্ৰেলিয়া শ্ৰীলংকাৰ লগত হাৰি যায় আৰু ইণ্ডিয়া লাষ্ট মেটছখন জিকিবলৈ সক্ষম হয়, দেন ইণ্ডিয়া কেন ষ্টিল কোৱালিফাই। চ' সেইকাৰণে ঘোষণা অহা নাই, কিন্তু ইমান মই জানো, মই গেৰাণ্টি দিব পাৰো, যদিহে WTC ইণ্ডিয়া নাপায়গে ফাইনেল, দেন ৰোহিত শৰ্মাৰ ৰিটায়াৰমেণ্ট আহি যাব। চ' যোনসকলে ৰিটায়াৰমেণ্টৰ কাৰণে ৱেইট কৰি আছে, তো বেছি দিন ৱেইট কৰিব নালাগে, ইউ উইল বি দ্য হেপিয়েষ্ট গাইজ, কোনো প্ৰব্লেম নাই। কি বিৰাট কোহলিৰ কথাও যদি কওঁ, এটা কথা কৈ লৈছো কোৱাৰ আগত, ক্ৰিকেট কুক এনেকুৱা এটা পেজ বা এনেকুৱা এটা ক্ৰিকেটৰ স্থান বা গ্ৰুপ, হোৱাট এভাৰ ইউ কেন চে, য'ত সদায় এটা পজিটিভ এনভাইৰনমেণ্ট থাকে। ঠিক আছে, ৰোহিত কোহলিয়ে 1000 বেয়া খেলক, যিয়ে নকৰক, বাট ক্ৰিকেট কুকে জানে যে দে আৰ দ্য লেজেণ্ডছ। তেওঁলোকে বেয়া খেলিছে, বহুত সময় তেওঁলোকে ভালো খেলি আহিছে। চ' সেই বেয়া খেলাটোক আমি ফ্ৰাষ্ট্ৰেশ্যনত কৈ ভাল খেলাটো আমি পাহৰি নাযাওঁ। চ' সেইকাৰণে মই ৰোহিত শৰ্মাৰ ক্ষেত্ৰতো সেই ভাল বস্তুখিনিও দেখাই দিছো, বিকজ আমি পজিটিভ চাইডটোত বেছি ফ'কাছ কৰো। য়েছ, বেয়া খেলিছে আৰু ৰোহিত শৰ্মাই ৰিটায়াৰমেণ্ট ল'ব, আপোনালোকে টেনশ্যন ল'ব দৰকাৰ নাই। ঠিক আছে, আপোনালোকে গুড নিউজ পাই যাব, আপোনালোকৰ যোনটো বিচাৰি আছে। কোহলিয়েও
বেছি আপোনালোকে কোহলি হেটাৰখিনিও হওক বা যোনে হওক টেনশ্যন ল'ব দৰকাৰ নাই। কোহলিৰ ৰিটায়াৰমেণ্ট আহি আছে, মই কৈ আছো আপোনাক গোটেই কথাটো। বিৰাট কোহলিয়ে 2019-20 লৈকে প্ৰপাৰ টেষ্টত ডমিনেট কৰিলে, ঠিক আছে, প্ৰপাৰ অলমষ্ট 7-8টাটো সেইটো ডিউৰেশ্যনত বিৰাট কোহলি ডাবল চেঞ্চুৰী আছে টেষ্টত। দেন 2021 যেতিয়াই ইংলেণ্ডৰ লগত হোম চিৰিজটো আহে, হোম চিৰিজটো অহাৰ সময়তে বিৰাট কোহলি অকণ ফৰ্ম ডিপ হ'বলৈ ষ্টাৰ্ট হয়, আৰু তাৰ পৰা বিৰাট কোহলি কণ্টিনিউৱাছলি 2023 প্ৰত্যেকটো বছৰত 32, 34, 27 কণ্টিনিউৱাছ তেনেকুৱা এভাৰেজত খেলি আহিছে, যোনটো বিৰাট কোহলিৰ কাৰণে বিল' এভাৰেজ হয়। কাৰণ আগৰ টাইমত বিৰাট কোহলি এভাৰেজ টেষ্টত প্ৰত্যেক বছৰ 70-80 আছিলে তাৰ আগলৈকে, চ' বহুত কমি আহিলে হয়নে। কিন্তু ষ্টিল বিৰাট কোহলিয়ে সদায় ক্ৰুচিয়েল টাইমত পাৰফৰ্ম কৰিছে। সেয়া লাগিলে আমি যদি চাওঁ অষ্ট্ৰেলিয়াৰ লগত সেই 36 অল আউট হোৱাৰ মেটচখনৰ ফাৰ্ষ্ট ইনিংছত কোহলিৰ বেটত 70 কিমান আহিছে, তাৰ বাদেও বহুত কেইটা স্ক'ৰ কোহলিয়ে কৰিছে। অ'কে, দেন 2023 বহুত বছৰ মূৰত কোহলি বেটৰ পৰা টেষ্ট চেঞ্চুৰী আহে আহমেদাবাদত অষ্ট্ৰেলিয়াৰ লগত 170 কিমান, দেন সেইটো ইয়ৰতে 2টা টেষ্ট চেঞ্চুৰী কৰে। দেন চাউথ আফ্ৰিকাৰ লগত যেতিয়া যায় তেতিয়াও কোহলি বেটৰ পৰা সেই লেভেলত ৰান অহা নাছিলে, বাট ষ্টিল এটা ইনিংছ বহুত ইম্প্ৰেছিভ কোহলিয়ে খেলিছিল। চ' কোহলিৰ কেছতো ইমান যে ক্ৰিটিচিজম বা ট্ৰল কৰে, য়েছ সেইটো ষ্টেণ্ডাৰ্ড কোহলিয়ে বনাইছে, যে আমি কোহলিক দেখিলে আমি এক্সপেক্ট কৰো যে আজি কোহলিয়ে 100 লগাবই। চ' আমাৰ কাৰণে কোহলিৰ দ্বাৰা 32 হৈ গ'ল বা 27 এভাৰেজ আমাৰ সহ্য নহয়। কিন্তু ষ্টিল যোনটো ধৰণে কৈছে কথা কিছুমান কোহলিৰ বিষয়ে, আই ডোন্ট থিংক কি কোহলিয়ে সেইখিনি ডিজাৰ্ভ কৰে। কোহলিয়ে বহুত ভাল ডিজাৰ্ভ কৰে আমাৰ পৰা, বহুত ৰেচপেক্ট ডিজাৰ্ভ কৰে। বিকজ যদি 3 বছৰ ফেইলো হৈছে, 7-8 বছৰ কোহলিয়ে ৰুলো কৰিছে, তো আমি সেই ৰুল কৰা পিৰিয়ডটো পাহৰিব নালাগে। আৰু ৰিটায়াৰমেণ্ট আমি ইমান চিঞৰাৰ কোনো দৰকাৰেই নাই, তেওঁলোকে জানে, ঠিক আছে। কোহলিয়ে ফিটনেছ চালে আমি ধুনীয়াকে লিখি দিব পাৰো যে কোহলি আৰু 2 বছৰ খেলিব পাৰিলেহেঁতেন T20, 26 ৱৰ্ল্ড কাপো খেলিব পাৰিলেহেঁতেন। আৰু কোহলিয়ে গোটেইকেইটা ৱৰ্ল্ড কাপতে ভাল কৰিছে। এটা ৱৰ্ল্ড কাপ ফেইল হ'ল বুলি কোহলিক ওলাই নাযায়। আমাৰ ফ্ৰাষ্ট্ৰেশ্যনত থকা মানুহখিনিয়ে এটা বস্তু বেয়া হলে কৈ দিয়ে যে ই জীৱনত কেতিয়াও ভাল খেলাই নাই, এনেকুৱা ষ্টেটমেণ্ট দি দিয়ে, ঠিক আছে। জীৱনত কোনোদিয়াও ভাল খেলা নাই, তো তেওঁলোককতো মই বাৰু ইগনৰে মাৰো, বিকজ ইগনৰ কৰা যোগ্যই। চ' তেওঁলোকৰ ওপৰত বেছি গুৰুত্ব দিব নালাগে। কিন্তু কোহলি ইমান ট্ৰল খোৱা যোগ্য নহয়, কিন্তু কোহলিয়ে একো তেনেকুৱা লেভেলত কোৱা নাই যে ট্ৰল খাব, ঠিক আছে। কাৰণ সেই বস্তুটো মানে এজ এ ইণ্ডিয়ান ফেনেই হওক বা ক্ৰিকেট ফেন হিচাপে মই নিজে ডিচএপইণ্ট হওঁ। মই ইণ্ডিয়া হাৰতকৈও বেছি বেয়া লাগে যেতিয়া ইণ্ডিয়া হাৰি যায়, গোটেই গালিখিনি ৰোহিত কোহলিয়ে খায়। কিন্তু তাত এজন মানুহ আছে, হয়তো মই গালি খাব বুলি নকওঁ, কিন্তু মোৰ দৃষ্টিত এই গোটেই যোনটো ৰিচেণ্টলি গেম্বল হৈছে ন, চবতকে ডাঙৰ দায়ী তেওঁ হয়। চ' এতিয়া নেক্সট পাৰ্টটো তেওঁৰ বিষয়ে ডিছকাছ কৰা যাব। ত' সেই মানুহজন হৈছে গৌতম গম্ভীৰ। কোনো হেট নাই, কোনো ডিছৰেচপেক্ট নাই, বাট মই যোনটো এটা ফেক্ট দেখা পাইছো, ছেম ইণ্ডিয়ান টিমৰ চব প্লেয়াৰে এটা টিম হৈ খেলি আছিলে 2024 T20 ৱৰ্ল্ড কাপলৈ, হয়নে? যেতিয়াৰ পৰাই গম্ভীৰে কোচিং ষ্টাফৰ দায়িত্ব ললে শ্ৰীলংকা চিৰিজটোৰ পৰা, গোটেই বেটিং অৰ্ডাৰ সলনি কৰিবলৈ ষ্টাৰ্ট কৰি দিলে। ODIত যোনটো এটা চেটেল টিম হৈ আছিল, নম্বৰ 5ত KL ৰাহুল, নম্বৰ 4ত শ্ৰেয়াছ আয়াৰ, তাহাঁতক পিছলৈ খেলিবলৈ ললে, পিছলৈ পঠাবলৈ। ৱাশ্বিংটন সুন্দৰ যোনে নম্বৰ 6-7ত বেটিং কৰে, নম্বৰ 3ত পঠাই দিয়ে কেতিয়াবা শিৱম ডুবেক হেৰি কৰে। চ' সেই এক্সপেৰিমেণ্টবোৰ যেতিয়া পাই কৰিবলৈ ললে, ইণ্ডিয়ান টিমৰ চব প্লেয়াৰৰ ফৰ্ম ডুবিবলৈ ধৰিলে। সেই শ্ৰীলংকা চিৰিজটোত দেখিলো। বাচি আছিলে ৰোহিত শৰ্মা, বাট ৰোহিত শৰ্মাৰ লগতো কি কৰিলে, কাৰণ অভিয়াছলি কথা, ছেম প্লেয়াৰে যোনে ভাল খেলি আছে ঘপককে নিজেতো এনেকুৱা ফ্লনেছ আনিব নোৱাৰে। কোচিং ষ্টাফৰ অলপ হ'লেও ইনফ্লুৱেঞ্চ তাত থাকিবই। চ' গম্ভীৰে কি শিকালে কি নাজানো, ৰোহিত শৰ্মা যোনজনে গোটেই 2024 ইয়েৰত ইণ্ডিয়াৰ বেটিঙৰ ৰাজ কৰি আছিলে বা বেটিঙৰ প্ৰপাৰ লিডাৰ হিচাপে খেলি আছিলে, টপ ৰান স্ক'ৰাৰ আছিলে, সেই বাংলাদেশ চিৰিজটো ষ্টাৰ্ট হোৱাৰ পৰাই ৰোহিত শৰ্মাই বেক টু বেক 30টা ইনিংছত ডাবল ডিজিট স্ক'ৰ কৰিছিলে, এই এটা ডাবল ডিজিট কৰিব নোৱাৰা টাইপ হৈ গৈছে। মানে এনেকুৱা লাগে যে আহিছে যাবই। মানে ইমান ডাউনফল ছাডেন পিৰিয়ড অফ টাইমত মই ফাৰ্ষ্ট টাইম দেখিছো, মানে একেটা বছৰতে তাকো। চ' কিবা না কিবা এটা আছে। তো গম্ভীৰ যোনটো মই ভাবো, যেতিয়া কোচিঙত আহিছিলে তেতিয়াই যেতিয়া গম্ভীৰে কিছুমান BCCIক কৈছিলে যে মোৰ মতে চলিব, এইটো কৰিব, তেতিয়াই বুজিছিলো আভি ৰাস্তা থোৰা মুস্কিল হোনে ৱালা হে। ৰিজন ইজ ডেট কি গম্ভীৰে IPLত KKRক যোনটো জিকাইছে এজ এ কেপ্টেইন জিকাইছিলে, হয়নে? দেন এইবাৰ যোনটো জিকাইছে সেইটো এজ এ মেণ্টাৰ। আৰু মেণ্টাৰ আৰু কোচৰ মাজত আকাশ পাতালৰ পাৰ্থক্য হয়। কোচ হৈছে সেইজনে যোনে প্লেয়াৰ এটা ফ্লনেছবোৰত কাম কৰে, শিকায়। মেণ্টৰ হৈছে যোনে আপোনাক মটিভেট কৰে। চ' গম্ভীৰক এজ এ মেণ্টৰ হিচাপে অনাহেঁতেন হয়তো ইণ্ডিয়াই আৰু ভাল পাৰফৰ্ম কৰিলেহেঁতেন। কোচ হিচাপে যে আনিলে, সেইটো ইণ্ডিয়াৰ মোৰ মতে ওৱান অফ দ্য বিগেষ্ট ব্লাণ্ডাৰ ডিচিজন হয়। এতিয়া মই এইটো নাজানো বোলে কিবা কাৰণত ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপ ইণ্ডিয়া পাই গ'ল আৰু ইণ্ডিয়া জিকি গ'ল, দেন চেম্পিয়নছ ট্ৰফিও জিকি গ'ল, চব জিকিলে, দেন বেলেগ কথা। কিন্তু কাৰেণ্ট চিটুৱেশ্যন চাই লাগিছে ইণ্ডিয়া বহুত ডাঙৰ এটা ব্লাণ্ডাৰ কৰিলে গম্ভীৰক IPLৰ পৰা উঠাই আনি। বিকজ গোটেই গালিখিনি ৰোহিত কোহলিয়ে খাইছে, কিন্তু তাতকে বেছি যোগ্য মোৰ মতে কিন্তু গম্ভীৰে। গালি খোৱা যোগ্য নহয়, এটলিষ্ট ক্ৰিটিচিজম খোৱাৰ। কাৰণ এই ৰোহিত কোহলিয়ে এটলিষ্ট
ঠিক ঠাকে খেলি আছিলে। ৰোহিতেতো টেষ্টত বহুত ভাল খেলি আছিলে 2019 পৰা। এই 24 বাংলাদেশ চিৰিজৰ পৰাহে বেয়া খেলিছে, কিন্তু এই গম্ভীৰৰ ছায়াত এনেকুৱা ধৰণে ডুবি গৈছে যে গোটেই ব্লেম খিনি ৰোহিতৰ ওপৰত আহি গৈছে। আৰু বিৰাট কোহলিও ৰিচেণ্টলি আগতে যি কৰিছিল বেলেগ কথা, কিন্তু 2023 পৰা টেষ্টতো কামবেক কৰিছে, ভালেই খেলি আছে। অষ্ট্ৰেলিয়াতো ৰিচেণ্টলি চেঞ্চুৰী লগাইছে ন, কিন্তু বিৰাট কোহলিৰ নামত গোটেই দুখখিনি আহি গৈছে, কিন্তু গম্ভীৰৰ নামত কিন্তু আঙুলিওৱা নাই। ত' মোৰ মতে, মোৰ পাৰ্চনেল অবজাৰভেশ্যনৰ মতে মেইন কালপ্ৰিট কিন্তু গৌতম গম্ভীৰ। বাকী হয়তো আপোনালোকৰ অপিনিয়ন বেলেগ থাকিব পাৰে, এণ্ড উই ৰেচপেক্ট। চ' কমেণ্ট বক্সত জনাব আপোনালোকৰ মতে কি ভাবে, মেইন কালপ্ৰিট কোন হয় ইণ্ডিয়ান টিমৰ ইমান বেয়া পাৰফৰ্মেঞ্চৰ? ৰোহিত শৰ্মা এজ এ কেপ্টেইন, এজ এ বেটছমেন, নে বিৰাট কোহলি এজ এ বেটছমেন, নে গম্ভীৰ এজ এ কোচ? কমেণ্ট বক্স অপেন আছে, আপোনালোকে জনাব। চ' ক্ৰিটিচিজম পাৰ্টটো হৈ গ'ল। ভালকে ক্ৰিটিচিজম আমি ডিছকাছ কৰিম অকণমান, সমালোচনাই হওক বা এই বস্তুখিনিৰ ওপৰত। আমি ট্ৰাই কৰিম ইউটিউবত ৰেগুলাৰ লাইভ আহিবলৈ। আজিও লাইভ আহিম। চ' যোনে যোনে ভিডিঅ'টো চাইছে 9:30 আমাৰ লগত জড়িত হ'ব পাৰিব। আজি লাইভত বিশেষ অতিথি নকওঁ, কাৰণ তেওঁৱে ক্ৰিকেট কোষৰ কৰ্তা ধৰ্তা, দীপজ্যোতি শৰ্মা দাদা থাকিব। চ' আপোনালোকৰ কঠিন প্ৰশ্নই হওক বা যেনেকুৱা প্ৰশ্নই হওক লৈ মেলি আহিব, তাত সুধিব, তাতো উত্তৰ দিয়া হ'ব। বাকী অকণমান ইয়াতো কৰিবলৈ ট্ৰাই কৰিলোঁ সমালোচনা, কিন্তু এই টপিক কেইটাৰ ওপৰত এক্সট্ৰাকে ভিডিঅ' বনোৱা যাব আচলতে, বিকজ 1-2 মিনিটত ডিছকাছ কৰা বস্তু নহয়। ৰোহিত শৰ্মাৰ লগত ঘপককে হৈ যোৱা কথাখিনি, যে ঘপককে ফৰ্ম আছিলে, ঘপককে আউট অফ ফৰ্ম, মানে এনেকুৱা বেয়া ফৰ্মত কেনেকে আহি গ'ল। দেন বিৰাট কোহলি, ইমান বছৰৰ পৰা বিৰাট কোহলিৰ দৰে এটা প্লেয়াৰে টেষ্ট মেটচটো কেলে ক্ৰেক কৰিব পৰা নাই, যোনে আগতে 6-7টা ডাবল চেঞ্চুৰী লগাই দিছে বেক টু বেক, সেই প্লেয়াৰটো ঘপককে কি হৈ গ'ল। দেন গৌতম গম্ভীৰ, সেই বস্তুখিনিৰ ওপৰত বা সেই টপিকখিনিৰ ওপৰত এক্সট্ৰাকে ডিটেইলত ডিছকাছ কৰিম কেতিয়াবা। এতিয়া ভিডিঅ'টো অলৰেডি দীঘল হৈছে, বেছি ডিছকাছ কৰিলে আৰু দীঘলে গুচি যাব। আৰু যোৱাৰ আগে আগে পজিটিভ নোটত অকণমান জসপ্ৰীত বুমৰাহৰ বিষয়ে কৈ দিওঁ। জসপ্ৰীত বুমৰাহৰ বিষয়ে ক্ৰিকেট কোষৰ তৰফৰ পৰা এটা স্পেচিয়েল ভিডিঅ' থাকিব, এইটো মোৰ প্ৰমিছ, মই বনাম। ডেটছ মাই প্ৰমিছ ফৰ ইউ, বিকজ জসপ্ৰীত বুমৰাহে চব ডিজাৰ্ভ কৰে। এই প্ৰত্যেকটো দুখৰ সময়ত জসপ্ৰীত বুমৰাহে একমাত্ৰ ইণ্ডিয়াৰ বাবে পজিটিভ চাইন, যোনে ওৱান মেন আৰ্মিৰ দৰে চম্ভালি আছে। আজি যদি জসপ্ৰীত বুমৰাহৰ 50% কেপাবিলিটি থকা প্লেয়াৰ এটাও ইণ্ডিয়ান টিমত থাকিলেহেঁতেন বৰ্তমান টাইমত, ইণ্ডিয়াই হয়তো এতিয়ালৈকে 2খন মেটচ আৰু এক্সট্ৰা জিকিলেহেঁতেন। অষ্ট্ৰেলিয়া 2-1ত অগ্ৰগতি লৈ নাথাকিলেহেঁতেন, লিড লৈ নাথাকিলেহেঁতেন। চ' জসপ্ৰীত বুমৰাহৰ বিষয়ে এক্সট্ৰাকে ডিটেইলত ডিছকাছ কৰিবলগীয়াই। অকণমান কেপ্টেইন পেট কামিন্সৰ বিষয়ে কোৱাটো জৰুৰী। অষ্ট্ৰেলিয়া জিকিছে, তাৰ মূল কাৰণ আছিলে পেট কামিন্স, বিকজ বেটিং, বলিং, ফিল্ডিং সকলো ধৰণৰ পৰা কেপ্টেইনচি হওক বা পেট কামিন্স নম্বৰ 1 আছিলে এই মেটচখনত। ইণ্ডিয়াক চান্সেই নিদিলে, মানে ইণ্ডিয়া যদি অকণমান কামবেকো কৰে পেট কামিন্সৰ ওচৰত তাৰ বাবেও উত্তৰ আছিলে। চ' ৰেচপেক্ট টু পেট কামিন্স, এণ্ড বহুত ধুনীয়া এখন মানে মেটচ দিলে পেট কামিন্সে এজ এ পাৰফৰ্মেঞ্চ। য়েছ, অষ্ট্ৰেলিয়া অপজিশ্যন টিমত আছিলে আমাৰ, বাট ষ্টিল ক্ৰিকেট ইজ আ গেম হয়, আৰু সেই গেমটো বহুত বেছি ভাল পাওঁ। চ' অপজিশ্যন টিমে ভাল খেলিলেও কেতিয়াবা নিজৰে ভাল লাগে, বিকজ আল্টিমেটলি আমি এখন ভাল ক্ৰিকেট চাব আহিছো, আৰু অষ্ট্ৰেলিয়াৰ লগত খেলিলে সদায় ভাল ক্ৰিকেট মেটচ হয়েই। আৰু পেট কামিন্স বহুত আণ্ডাৰৰেটেড। ইতিহাসত চাগে ক্ৰিকেটৰ ইতিহাসত ফাষ্ট বলাৰ যোনে কেপ্টেইন কৰিছে, ইমান সাংঘাতিক কেপ্টেইন কৰা বহুত কম দেখিছো। আৰু ৰেড বলত কালিও মই লাইভত কৈছো, পেট কামিন্স বৰ্তমান টাইমত বেষ্ট ৰেড বল কেপ্টেইন হয়, বেষ্ট ৰেড বল। যিটো ধৰণে কেপ্টেইন কৰে, মানে এই সাধাৰণ অকণমান দৰ্জাখন খোল খালেই বেৰি ধৰে, মানে চান্সেই নিদিয়ে অপজিশ্যন টিমক কামবেক কৰে। চ' পেট কামিন্সৰ বিষয়েও চেষ্টা কৰিম ইন ফিউচাৰ এটা ভিডিঅ' আনিবলৈ। চ' বাকী ভিডিঅ'টো বেছি দীঘল নকৰো। চ' এইটোৱে আছিলে যে ইণ্ডিয়াই গোটেই মেটচখনত যদি আমি চাওঁ, বহুত ভুল কৰিছে, ফিল্ডিঙততো বহুত বেছি মিছ কৰিছে। য়শস্বী জয়সৱালে বহুত কৰিলে মিষ্টেক এইখন কালি, কিন্তু ৰান চাৰে কভাৰ কৰিলে বুলি ধৰো, বাট ষ্টিল নিজৰ ৰানটো মেকআপ কৰিলে। বাট ইণ্ডিয়ান টিমৰ কাৰণে সেইটো যথেষ্ট নহ'লে, কাৰণ 155 ৰানছত ইণ্ডিয়া অল আউট হৈ গ'ল, আৰু 194 চামথিঙত ইণ্ডিয়া হাৰি থাকিলে। চ' সেই বস্তুটো অকণমান হাৰ্ট কৰে এজ এ ফেন হিচাপে। চ' তেনেকুৱা ফিল্ডিং যাতে ইণ্ডিয়াৰ মিষ্টেক নকৰে, কাৰণ সেই সৰু সৰু মিষ্টেকবোৰে বহুত ডাঙৰ, মানে এটা কি বুলি ক'ম, বহুত ডাঙৰ এটা দুৱাৰ মুকলি কৰি দিয়ে অপজিশ্যন টিমৰ বাবে। চ' আগলৈ যাতে সেইবোৰ নকৰে। বাকী এইটোৱে আছিলে আজি ভিডিঅ'টো। চ' ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আকৌ এবাৰ কৈ দিছোঁ, আমাৰ ফেচবুক পেজৰ লিংক আৰু হোৱাটছএপ চেনেলৰ লিংক ডেছক্ৰিপশ্যন বক্সত পাই যাব। চ' সেইকেইটাটো ফ'ল' কৰি আমাৰ লগত কানেক্টেড হৈ ল'ব। চ' বাকী ভিডিঅ'টো শেষ কৰিছোঁ। থেংক ইউ ছ' মাছ ফৰ ৱাচিং, বাই।